আপোনালোকৰ যদি ৰাস্তা কিনাৰত এনেকুৱা ধৰণৰ ফাষ্টফুড আছে, আপোনালোকৰ যদি বাৰিষা বতৰ কাৰেণ্টৰ অসুবিধা হয়, তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে। আচলতে কথাটো এনেকুৱা ধৰণৰ, বিহু বুলি নতুন বেটেৰী এটা লগাই দিলোঁ বাইকত। কোনোবাই বোলো বিহু খাবলৈ মাতিব, সেইকাৰণে বাইকখন ঠিক কৰি লওঁ। কিন্তু কোনেও নামাতিলে বিহু খাবলৈ। নামাতিলে বুলিয়ে এই পুৰণা বেটেৰীটো পেলাই দিব পাৰোঁ জানো? সেই কথা ভাবিয়ে ৰাইজৰ সুবিধাৰ্থে এটা বস্তু বনাওঁ বুলি ভাবিলোঁ। সেইকাৰণে কিছুমান বস্তু যোগাৰ কৰি ল'লোঁ। এতিয়া কামত লাগিবলৈ ধৰিলোঁ। কাঠৰ টুকুৰাকেইটাও কাটি পিনি এয়া দেখিছেনে বক্সটো বনালোঁ। বক্সটো বনাই হোৱাৰ পিছত কালাৰ কৰিলোঁ ব্লেক। তাৰপিছত কানেকশ্যনবিলাক কৰিবলৈ ধৰিলোঁ। কানেকশ্যনবিলাক হৈ যোৱাৰ পিছত এই বস্তুটো দেখিবলৈ লাগিব এনেকুৱা ধৰণৰ। এই চকেটত দুটা 12 ভল্ট বাল্ব ইউজ কৰিব পাৰিব, নহ'লে এই লাইটটো ইউজ কৰিব পাৰিব এডজাষ্টেবল। তাত আছে 3টা চুইচ বেলেগ বেলেগ কামৰ কাৰণে, আৰু এইফালে আছে দুটা USB পইণ্ট, মোবাইল দুটা চাৰ্জ দিব পাৰিব, আৰু এইফালে আছে এডাল কানেক্টৰ যোনটো বেটেৰী কানেক্ট কৰিব লাগিব, আৰু এইটো হৈছে বেটেৰী চাৰ্জ দিব পৰা এটা পইণ্ট, আৰু লাইটটো জ্বলি থাকিব বেটেৰী চাৰ্জ হৈ থাকিলে। এই ৱাইৰডাল হৈছে বেটেৰী কানেক্টৰ, দুটা কেপেনা আছে, আৰু এইটো হৈছে কানেক্টৰ। কানেক্ট কৰি দিলোঁ ইয়াত, আৰু কেপেনাকেইডাল বেটেৰীত লগাই দিলোঁ। আৰু এতিয়া দেখিছেনে চুইচটো দি দিয়াৰ লগে লগে লাইটটো জ্বলি যাব। এয়া দেখিছেনে লাইটটো জ্বলি গ'ল। এতিয়া আমি USB পইণ্ট দুটাত এটা মোবাইল চাৰ্জ দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া দেখিছেনে লগাই দিলোঁ, আৰু চুইচটো দিয়াৰ লগে লগে ডিভাইচটো লাইট এটা জ্বলিলে, আৰু এইফালে মোবাইলটো চাৰ্জ হৈ গ'ল। এতিয়া দুটা লাইট লগাম, দুটা প্লাগ ভৰাই দিলোঁ, আৰু চুইচটো দি দিম, দুটা লাইট জ্বলি গ'ল। এইটো চাৰ্জ দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা চাৰ্জাৰ পায়। চাৰ্জাৰৰ পইণ্টটো ইয়াত ভৰাই দিয়াৰ লগে লগে ৰঙা লাইটটো জ্বলিব, ফুল চাৰ্জ হৈ গ'লে গ্ৰীণ লাইট জ্বলিব। নতুবা এনেকুৱা ধৰণৰ এখন চ'লাৰ পেনেলৰ দ্বাৰাও চাৰ্জ দিব পাৰে। চাইনা, জাপান আদিত যদি এনেকুৱা ধৰণৰ বস্তু বনালে হয়, তেন্তে আমাক বিক্ৰী কৰিলে হয় স্মাৰ্ট গেজেট বুলি। ময়ো চেষ্টা কৰি এটা ডিভাইচ বনাইছিলোঁ, যোনটো ৰাস্তা কিনাৰৰ দোকানসমূহৰ কাৰণে বহুতো সুবিধা হ'ব। লগতে যাৰ ঘৰত কাৰেণ্টৰ অসুবিধা হয় কেতিয়াবা, তেওঁলোকৰ ঘৰতো বহুত কামত আহিব। আশা কৰোঁ আজি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ।